মোক অলপ সহায় কৰিলে ভাল হয়। বহুত কষ্টত আছোঁ। চাকৰি কৰি আছিলোঁ প্ৰাইভেট ফাৰ্মত। এতিয়া পেৰালাইচিছ হোৱাতে পেট চব বন্ধ হৈ গৈছে। সেয়াত বাঁহৰ চাইডে একো কাম নকৰে। অলপ মেছেজ কৰিলে অলপ ভাল পাইছোঁ। একমাহ কৰিছিলোঁ। এতিয়া অলপ কোনোমতে খোজ কাঢ়িব পাৰোঁ। নোৱাৰোঁ আৰু খোজ কাঢ়িব এতিয়া। বহি গৈছোঁ এতিয়া। খোৱা বোৱা নাই। বহুত কষ্টত আছোঁ। এই ল'ৰাটো অলপ সাহায্য কৰে মোক। চলি আছে। এগৰাকী বৃদ্ধৰ এয়া অসহায় উচুপনি। মুখ্যমন্ত্ৰীক সহায় বিচাৰি উচুপি উঠিল বৃদ্ধগৰাকী। মহানগৰীৰ লালগণেশৰ আদা গুদামৰ এইটো ভাড়াঘৰত বাস কৰা এই বৃদ্ধগৰাকীৰ নাম দিলীপ সেন। লগত আছে অসুস্থ পত্নী শীলা সেন। এসময়ত এখন ব্যক্তিগত ফাৰ্মত চাকৰি কৰা দিলীপ সেনৰো পেৰালাইচিছ হৈ খোজ কাঢ়িব নোৱাৰা অৱস্থা। অসুস্থ পত্নীৰ সৈতে থকা এই বৃদ্ধই কোনোবাই এসাঁজ দিলেহে খাবলৈ পায়, আৰু নহ'লে পেটৰ ভোকতেই পাৰ কৰে দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি। পশ্চিমবংগৰ ৰায়গঞ্জলৈ বিয়া হোৱা একমাত্ৰ জীয়ৰী দীপা সেনে খবৰ এটাও নলয় পিতৃ-মাতৃৰ। ককাই ভায়েও এৰি দিলে বৃদ্ধ দম্পতীক। বিগত ছমাহে লালগণেশৰ সঞ্জীৱ দাস নামৰ এইজন লোকে মাজে মাজে চোৱা চিতা কৰি আহিছে বৃদ্ধ দম্পতীক। 6 মাহ আগৰ ঘটনা। মই গাড়ী চলাই থাকোঁ তো, কেতিয়াবা খুৰাক এনেই ৰাস্তা লগ পাওঁ আৰু কেতিয়াবা ৰাস্তা পাৰ কৰি দিওঁ, এনে খোজকাঢ়িব নোৱাৰে। তো সদায় তাৰ চকুলো থাকে আৰু তেতিয়া মই সুধিলোঁ, খুৰা আপুনি কিয় কান্দি থাকে? কৈছে, বাবা মই আজি 6 দিন ধৰি নাখাই আছোঁ। তেতিয়া শুনি কেনে মোৰ অন্তৰটোৰ পৰা ফাটি গৈছে আৰু কি কয় হে। তাৰপিছত ওচৰৰ দোকানৰ পৰা মই বস্তু বাহিনী আনি কেনে মই কৈছোঁ, খুৰা এইটো খাব। তাৰপিছত এতিয়া চাই থাকোঁ, মাজে মাজে খবৰ লৈ থাকোঁ, কিন্তু ছেম কণ্ডিশ্যনে, এনেকুৱা কণ্ডিশ্যনে। তো মই যিখিনি পাৰোঁ, মোৰ উপাৰ্জনৰ পৰা যিখিনি পাৰোঁ তাক অকণমান সহায় কৰোঁ। এনেকুৱা কৰি আজি 6 মাহ ধৰি চলি আছে। পেছাত অটো চালক সঞ্জীৱ দাসৰো পত্নী আৰু 3 সন্তানৰ সৈতে আছে এখন সংসাৰ। সদায় বৃদ্ধ দম্পতীক চোৱা চিতা কৰিবলৈ তেওঁ অসমৰ্থ। সেয়েহে মুখ্যমন্ত্ৰীলৈ সঞ্জীৱৰ অনুৰোধ, এই বৃদ্ধ দম্পতীৰ সমস্যাৰ এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। কাৰণ এটা চৰকাৰী বৃদ্ধাশ্ৰমত থকাৰ আশা প্ৰকাশ কৰিছে এই বৃদ্ধ দম্পতীয়ে। মৰমৰ মুখ্যমন্ত্ৰী, আমাৰ মৰমৰ মামা আৰু আমাৰ ডাইনামিক মুখ্যমন্ত্ৰী CM ছাৰক এটা প্ৰাৰ্থনা কৰিছোঁ যে ছাৰ আপুনি কাইণ্ডলি এই বৃদ্ধা দুইজনীক অলপমান সহায় কৰক, যেন সিহঁতে জীয়াই থাকিব পাৰে। এইখিনিয়ে মই চৰকাৰৰ ওপৰত এটা অনুৰোধ যে আপুনি ছাৰ অলপ কাইণ্ডলি, আপুনি বহুত ডাঙৰ অন্তৰৰ মানুহ, আপুনি বহুত মৰমীয়াল মানুহ, আপোনাক মই অলপ অনুৰোধ কৰিছোঁ ছাৰ অলপ চাই দিব। এইটো এটা ভাড়াঘৰ, এটা ভাড়াঘৰত তেওঁ আছে। এই মুহূৰ্তত তেওঁ ভাড়াও দিব পৰা নাই। তেওঁ বিচাৰিছে আপোনালোকৰ পৰা অকণমান সহায়, মুখ্যমন্ত্ৰীৰ পৰা অকণমান সহায় বিচাৰিছে, বা বহু NGO আছে, বহু স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকৰ যাতে দৃষ্টিগোচৰ হয় সেইবাবে নিউজ লাইভ আহি এই ব্যক্তিজনৰ ওচৰত পাইছে। আহক সকলোৱে মিলি অকণমান যদি সহায় কৰিব পাৰোঁ, এই ব্যক্তিজনৰ জীৱন বাচিব বুলিয়ে মই কৈছোঁ, বা তেওঁ যিমান দিন জীয়াই থাকিব সিমান দিন খাই বৈ থাকিব পাৰিব। তাৰ বাবে অকণমান সহায় কৰক। কেমেৰা পাৰ্চন কানুৰ সৈতে মই গৌৰৱ জ্যোতি নেওগ, নিউজ লাইভ।